আজি আপোনালোকৰ লগত মই বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে আকৌ দুই এষাৰ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি একেলগে ভিডিঅ'টো চাই থাকিব আৰু নিশ্চয়কৈ আপোনালোকে কমেণ্ট কৰিব আৰু প্ৰতিগৰাকী টিউটৰবোৰে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু নিশ্চয় আপোনালোকে জ্ঞাত যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ 100 এবুৰি সমস্যাৰে জড়িত হৈ আছে আৰু অলৰেডি মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰা মতে তেখেতে কৈছিলে যে 1 অক্টোবৰ আৰু 10 অক্টোবৰৰ ভিতৰত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কেবিনেটত নিশ্চয়কৈ ভাল খবৰ আহিব। আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ দৰমহা 100% বৃদ্ধি হ'ব। তেখেতসকলে দি সেইখিনি কথা কৈছিলে আৰু টিউটৰ ছাৰ বাইদেউসকলেও নিশ্চয়কৈ খুব সেইখিনি তেখেতৰ যিখিনি প্ৰতিশ্ৰুতি সেইখিনি আশাৰে বাট চাই আছে আৰু নিশ্চয়কৈ সেইখিনি সময় সমাগত হৈ আহিছে। আজি যিহেতু 2 অক্টোবৰ আৰু 2 অক্টোবৰৰ পৰা 10 অক্টোবৰলৈকে নিশ্চয়কৈ আমি আৰু 8 দিন আছে আৰু সেই 8 দিনৰ ভিতৰত টিউটৰ ছাৰ বাইদেউসকলে কিবা নহয় কিবা এটা ভাল খবৰ পাম বুলি তেখেতসকলে আশাৰে বাট চাই আছে। কিন্তু অসম চৰকাৰে এতিয়া বিভিন্ন ধৰণৰ নিযুক্তিবিলাক বিশেষকৈ আপোনাৰ নতুন নিযুক্তি যিসকল আপোনাৰ নিযুক্তি মেলা অসম চৰকাৰ অলৰেডি ঘোষণা কৰিছিলে 10 অক্টোবৰ তাৰিখে। সেই নিযুক্তি মেলা অলৰেডি মাননীয় মুখ্যমন্ত্ৰী পিছুৱাই দিছে। আপোনাৰ 25 বা 26 তাৰিখৰ ভিতৰত তেখেতসকলৰ সেইখিনি নিযুক্তি মেলা সম্পন্ন হ'ব। অক্টোবৰৰ ভিতৰতে আপোনাৰ 25-26 অক্টোবৰৰ ভিতৰতে সেইখিনি নিযুক্তি কৰা হ'ব বুলি অলৰেডি মাননীয় মুখ্যমন্ত্ৰী এখন ফেচবুক লাইভত তেখেতসকলে সেইখিনি ঘোষণা কৰা হৈছিলে আৰু সেইখিনি পিছুৱাই দিয়াৰ লগে লগে হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি কেবিনেটৰ সিদ্ধান্ত সেইখিনিও পিছুৱাব নেকি, সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সন্দেহ উপজিছে। কাৰণ অলৰেডি মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে 10 অক্টোবৰ যিখিনি নিযুক্তি মেলা সেই নিযুক্তি মেলাৰ লৈ আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আপোনালোকৰ যিখিনি সমস্যা আছে সেই সমস্যাক লৈ আপোনাৰ 10 অক্টোবৰৰ কেবিনেটৰ আগত সেইবিলাক সমস্যাবিলাক সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু তেখেতেই আমাৰ প্ৰতিনিধি হৈ অসম চৰকাৰৰ কেবিনেটৰ লগত আমাৰ টিউটৰ ছাৰ বাইদেউসকলক কিদৰে গ'লে আমাৰ সমস্যাখিনি সমাধান হ'ব পাৰে সেইখিনি পথ সুৰুঙা তেখেতসকলে বিচাৰিম বুলি আমাৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু সেয়েহে টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছে আৰু সেয়ে নিশ্চয়কৈ আমিও আশাবাদী যিহেতু আপোনাৰ 10 অক্টোবৰ তাৰিখৰ ভিতৰতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কিবা নহয় কিবা এটা ভাল খবৰ কেবিনেটত সিদ্ধান্ত ল'ব বুলি। কিন্তু বিশেষকৈ আপোনাৰ অসম চৰকাৰৰ যিখিনি নিযুক্তি মেলা সেইখিনি পিছুৱাই দিয়াৰ লগে লগে হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কিবা সমস্যাত পৰিণত হৈ যাব নেকি বা আমাৰ যিখিনি 10 অক্টোবৰৰ ঘোষণাখিনি হয়তো পিছুৱাই যাব নেকি, সেয়া বহুজন টিউটৰ ছাৰ বাইদেউসকলৰ সন্দেহ উপজিছে আৰু প্ৰতিগৰাকী উপজাটো নিতান্ত তেখেতসকলে উপজিবই। কাৰণ যিহেতু সেই টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছে তেখেতসকলৰ সমস্যাৰ প্ৰতি সজাগ হয় আৰু প্ৰতিগৰাকী টিউটৰ গুৰুলৈ মই আৰু এবাৰ অনুৰোধ কৰিম, যিহেতু আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে বাৰম্বাৰকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে আৰু সেই এপ্ৰিল মাহৰ পৰাই তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিয়ে আহিছে যে আপোনালোকৰ সমস্যাখিনি কেবিনেটত উপস্থাপন হ'ব বা কেবিনেটৰ আপোনালোকৰ সমস্যাটো উপস্থাপন কৰাৰ পাছত বাজেটত আহিব। সেইখিনি ধৰণৰ বহু ধৰণৰ কথা আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে আমাৰ প্ৰতিনিধি বৰ্গৰ লগত আলোচনাত মিলিত হ'লেই কৈ আহিছে আৰু এতিয়া টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে মই এটা অনুৰোধ কৰিম, বিশেষকৈ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি জনাটো খুবেই প্ৰয়োজন বা তেখেতসকলে উপলব্ধি কৰাটো প্ৰয়োজন বুলি মই ভাবো। কিয়নো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিশেষকৈ কেন্দ্ৰীয় কমিটিয়ে যি ধৰণৰ আন্দোলনৰ সিদ্ধান্তই লওক বা ধৰ্ণা কাৰ্যসূচী দিলে আমাৰ 9,000 টিউটৰ ছাৰ বাইদেউসকলৰ পৰা হয়তো কমেও আপোনাৰ 2,1500 টিউটৰ ছাৰ বাইদেউসকলে উপস্থিত থকাটো আমাৰ কাৰণে কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই বা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে ভাবিবলগীয়া কথা। 9,000 টিউটৰ ভিতৰত কেৱল 2,1500 টিউটৰ ছাৰ বাইদেউসকলে সেই আন্দোলনবিলাকত উপস্থিত থকাটো আমাৰ কাৰণে খুবেই এটা বেয়া বুলি মই ভাবো। কাৰণ আমাৰ মেজৰিটিটো আমি দেখুৱাব পৰা নাই অসম চৰকাৰক আৰু সেইকাৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে ভৱিষ্যতে যদি আমাৰ কিবা এটা সিদ্ধান্ত যদি কেন্দ্ৰীয় কমিটিয়ে হওক বা আমাৰ টিউটৰ ছাৰ বাইদেউসকলে লয় তেনেহ'লে আপোনালোকে দি ওলাই আহিবই লাগিব। আমাৰ 9,000 টিউটৰৰ ভিতৰত নিশ্চয়কৈ হয়তো অৱসৰ গ্ৰহণ কৰিছে কিছুমানে বা কিছুমানে হয়তো দুৰ্ভাগ্যবশতঃ মৃত্যুবৰণ কৰিছে। সেইমতে আমাৰ কমি আহি হয়তো সেইখিনি হয়তো 7,000 বা 8,000লৈকে কমি আহিছে বুলি হয়তো আমি অনুমান কৰিব পাৰোঁ। সেই 8,000 বা 7,000 টিউটৰৰ ভিতৰত নিশ্চয়কৈ আমি আন্দোলন যদি হয় তেনেহ'লে বা আমাৰ কেন্দ্ৰীয় কমিটিয়ে যদি আন্দোলনৰ সিদ্ধান্ত লয় তেনেহ'লে আমি পৰৱৰ্তী
পৰ্যায়ত আমাৰ সেই 7-8,000 টিউটৰ ছাৰ বাইদেউসকলৰ ভিতৰত নিশ্চয়কৈ 6,000 উপস্থিতি কামনা কৰিম কাৰণ সেইখিনি উপস্থিত যদি হয় তেনেহলেহে নিশ্চয়কৈ অসম চৰকাৰৰ গা লৰিব কাৰণ বৰ্তমান অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে যি ধৰণৰ আমাক প্ৰলোভন দি তেখেতসকলে ডেট বাই ডেট তেখেতসকলে পিছুৱাই লৈ গৈ আছে সেইখিনিৰ পৰা সেইটোৱে অনুমান কৰিছো যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিমানবিলাক আন্দোলন হৈছে যিমানবিলাক টিউটৰ ছাৰ বাইদেউসকল ওলাই আহিব লাগে কিন্তু এইখিনি ওলাই অহা আমি দেখিবলৈ পোৱা নাই আপোনাৰ এলফিৰ পৰা কলেজলৈকে আন্দোলন কৰিলেও যিমানবিলাক টিউটৰ ছাৰ বাইদেউসকল উপস্থিত থাকিব লাগে সেইখিনি নকৰে উপস্থিত নাথাকে আৰু এলপিএমইৰ ক্ষেত্ৰত আন্দোলন কৰিলেও নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকল হয়তো 1,500 টিউটৰ ছাৰ বাইদেউসকল উপস্থিত থাকে কিন্তু সেইখিনি আমি বিচৰা নাই বা অসম চৰকাৰে সেই যিখিনি আন্দোলন কৰা যিসকল টিউটৰ ছাৰ বাইদেউসকল কেৱল 1,500-1,000 কৰিছে হয়তো তেখেতসকলৰ সেইটো অনুমান হ'ব পাৰে কাৰণ ইমান হাজাৰ ভিতৰত কেৱল সেইখিনিয়ে বিচাৰিছে আমাৰ দৰমহাৰ বৃদ্ধিৰ বিষয়টো বুলি হয়তো অসম চৰকাৰে সেইখিনি ভাবি ল'ব পাৰে সেয়েহে আমাৰ প্ৰতিগৰাকী টিউটৰ গুৰুৱে নিশ্চয়কৈ ওলাই আহিব লাগিব আমাৰ যদি বৰ্তমান 6,000 বা 7,000 টিউটৰ ছাৰ বাইদেউসকলেই আছে তেনেহলে সি প্ৰতিগৰাকী টিউটৰ গুৰুৱে পৰৱৰ্তী পৰ্যায়ৰ যিবিলাক আন্দোলন কেন্দ্ৰীয় কমিটি সিদ্ধান্ত গ্ৰহণ কৰিব তাত উপস্থিত থাকিবলৈ মই বিনম্ৰভাৱে আপোনালোকক অনুৰোধ জনাইছো তেতিয়াহে আপোনালোকৰ সমস্যাখিনি অন্ততঃ অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰি তেখেতসকলে ডেট বাই ডেট ফিক্স নকৰি তেখেতসকলে এটা ডেটতে ফিক্স কৰি আমাৰ সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিব নহলে বৰ্তমান যিটো পৰিস্থিতি অসম চৰকাৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কৰি ৰাখিছে কাৰণ আমাৰ টিউটৰ ছাৰ বাইদেউসকলক হৈ আছে নিশ্চয়কৈ নেক্সট কেবিনেটত আপোনালোকৰ সমস্যাখিনি সমাধান কৰা হ'ব বা অহা কেবিনেটত আপোনালোকৰ সমস্যাখিনি তাই পাব সেইদৰে অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী গৰাকী আমাৰ প্ৰতিনিধি বৰ্গৰ লগত আলোচনাত মিলিত হৈ ডেট বাই ডেট ফিক্স কৰি আছে আমি ফাইনেল ডেট পাব পৰা নাই বা আমাৰ ফাইনেল যিখিনি সমস্যা সেইখিনি যেন কৰবাত নহয় কৰবাত আমাৰ বাবে অসম চৰকাৰে এতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰা নাই সেয়ে আমি অনুমান কৰিছো আৰু সেই কাৰণে প্ৰতিগৰাকী টিউটৰ গুৰুক মই বিশেষকৈ আজি অনুৰোধ কৰিছো আপোনালোকে কেন্দ্ৰীয় কমিটিয়ে নেক্সট যিখিনি আন্দোলনৰ সিদ্ধান্ত ল'ব সেই আন্দোলনৰ সিদ্ধান্তবিলাকত আপোনালোকে 100% উপস্থিত থকাটো বাধ্যতামূলক আপোনালোকে নিজে নিজে ভাবি সেইখিনি উপস্থিত থাকিব বুলি আশা ৰাখিছো বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ হয়তো আমাৰ যিখিনি 10 অক্টোবৰ আগত যিবিলাক কেবিনেট হ'ব হয়তো আপোনাৰ 10 অক্টোবৰ আগত হয়তো এখন কেবিনেট বা দুখন কেবিনেট হ'ব পাৰে অসম চৰকাৰৰ সাপ্তাহিক যিখিনি কেবিনেট সেই কেবিনেটত যদি আমাৰ সমস্যাখিনি তাই নাপায় তেনেহলে নিশ্চয়কৈ কেন্দ্ৰীয় কমিটি আকৌ এটা ভাবিবলৈ হ'ব তেখেতসকলে আন্দোলনৰ এটা সিদ্ধান্ত গ্ৰহণ কৰাৰ এটা হয়তো চিন্তা চৰ্চা কৰিব আৰু সেই যদি আন্দোলন যদি দিয়ে বা আমাৰ কেন্দ্ৰীয় কমিটিয়ে যদি সেইখিনি যদি ঘোষণা কৰে তেনেহলে আপুনি নিশ্চয়কৈ ওলাই আহিব লাগিব প্ৰতিগৰাকী টিউটৰ গুৰুক মই কৈছো আপোনালোকে ওলাই আহিব লাগিব কাৰণ আপোনালোকৰ সমস্যাৰ প্ৰতি আপোনালোকে যদি নিজে এতিয়ালৈকে সজাগ হ'ব পৰা নাই তেনেহলে আপোনাৰ এই সমস্যা কেনেকৈ অসম চৰকাৰে আপোনাৰ যেন সমস্যা হৈছে বুলি তেখেতসকলে অনুমান কৰিব নিশ্চয়কৈ তেখেতসকলে সেইখিনি ভাবিবলৈ বাধ্য নহয় আপুনি যদি তেখেতসকলক প্ৰেছাৰ নিদিয়ে বা আপুনি তেখেতসকলক যদি আমাৰ সমস্যাটো সমাধান কৰাৰ যদি তেখেতসকলক প্ৰেছাৰ যদি নিদিয়ে তেনেহলে নিশ্চয়কৈ অসম চৰকাৰ এইখিনি পিছুৱাই গৈ থাকিব আৰু আপুনি সেইদৰে অৱসৰ গ্ৰহণ কৰিব লাগিব আৰু অসম চৰকাৰ বৰ্তমান যিখিনি মাননীয় শিক্ষামন্ত্ৰীয়ে কৈছে যে আপোনাৰ যিবিলাক কেবিনেট হ'ব 10 অক্টোবৰৰ আগত সেই কেবিনেটত কিবা এটা নহয় কিবা এটা আপোনালোকৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সেই সিদ্ধান্তত যদি গ্ৰহণ কৰে আমি সেই কেবিনেটত আমাৰ প্ৰতি কি ধৰণৰ অসম চৰকাৰে সিদ্ধান্ত লৈছে সেইখিনি জনাৰ পাছত আমাৰ সমস্যাটো যি ধৰণে অসম চৰকাৰ সমাধান কৰিব লাগে সেইদৰে যদি সমাধান কৰাৰ যদি সিদ্ধান্ত যদি সেই কেবিনেটত নলয় তেনেহলে নিশ্চয়কৈ পৰৱৰ্তী পৰ্যায়ত আকৌ আন্দোলন কৰিবলগীয়া হ'ব বা আন্দোলনৰ যিখিনি সিদ্ধান্ত সেই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে সেইকাৰণে মই টিউটৰ ছাৰ বাইদেউসকলক এতিয়াই অনুৰোধ কৰিছো আপোনালোকে পৰৱৰ্তী পৰ্যায়ত যিবিলাক আন্দোলন হ'ব সেই আন্দোলন বিলাকত আপোনালোকে 100% ওলাই আহিবলৈ চেষ্টা কৰক অন্যথা আপোনালোকৰ সমস্যা বাগে থাকিব কাৰণ আপোনালোকে মেজৰিটি দেখুৱাব নোৱাৰিলে নিশ্চয়কৈ অসম চৰকাৰে গুৰুত্ব নিদিয়ে কাৰণ অসম চৰকাৰে বিচাৰে আপোনাৰ মেজৰিটি আপোনাৰ যদি টিউটৰ ছাৰ বাইদেউসকলৰ যদি হয় 7,000 যদি টিউটৰ আছেই তেনেহলে তেখেতসকলৰ সেই সংখ্যাবিলাক কিয় ওলাই আহি আন্দোলন কৰা নাই সেয়া অসম চৰকাৰে বিচাৰে আপোনালোকৰ আন্দোলন কৰাটো বা আপোনালোকৰ মাত মতাটো তেতিয়াহে আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব আৰু সেয়েহে মই প্ৰতিগৰাকী টিউটৰ গুৰুক অনুৰোধ কৰিছো আপোনালোকে ওলাই আহিবলৈ চেষ্টা কৰক আৰু আপোনাৰ সমস্যাক অসম চৰকাৰক অৱগত কৰাওক নিশ্চয়কৈ আমি সামান্য সেইখিনি মঞ্জুৰি লৈ আমাৰ সমস্যাখিনি সমাধান নহয় আৰু আমাক সমস্যাটো সমাধান কৰিব লাগিব আৰু এই
মাতষাৰ আপুনি অসম চৰকাৰক জনাবলৈ হলে কেন্দ্ৰীয় কমিটিয়ে যদি আন্দোলন দিয়ে তাত আপুনি উপস্থিত থকাটো বাধ্যতামূলক আপোনাৰ নিজৰ বাবেই আৰু হেয়া হয়তো আপোনাৰ এদিন চাকৰিকাল থাকিলেও বা 2 সপ্তাহ কাৰ্যকাল থাকিলেও আপুনি ওলাই আহিব লাগিব আৰু সেই কাৰণে প্ৰতিগৰাকী তীৰ্থগুৰুক মই অনুৰোধ কৰিছো আজি 2 অক্টোবৰ আৰু 2 অক্টোবৰ দিনাই আপোনালোকক মই অনুৰোধ কৰিছো আৰু অসম চৰকাৰৰ যিখিনি 10 অক্টোবৰ যিবিলাক কেবিনেট হ'ব সেই কেবিনেটত নিশ্চয়কৈ আমাৰ টিউটৰ সমস্যাটো বা টিউটৰ সমস্যাৰ যিখিনি হৈ আছে সেই সমস্যাবিলাক সমাধানৰ এটা পথ অসমৰ মাননীয় শিক্ষামন্ত্ৰীয়ে তেখেতে আমাৰ আগত প্ৰতিশ্ৰুতি দিয়া মতে এটা পথ বিচাৰি উলিয়াম বুলি কৈছে আৰু সেইমতে যদি তেখেতে বিচাৰি উলিয়ায় সেই আমি আশাবাদী আৰু প্ৰতিগৰাকী তীৰ্থগুৰুক মই এঠাই অনুৰোধ কৰিম আপোনালোকে হঠাৎ নভুগিব কাৰণ কেন্দ্ৰীয় কমিটিয়ে হয়তো বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে আৰু তেখেতসকলে সময়লৈ বাট চাই আছে আৰু সেই সময়খিনিলৈ আমি চাওঁ আৰু সেই সময়খিনিটো যদি নহয় তেনেহলে নিশ্চয়কৈ কেন্দ্ৰীয় কমিটিয়ে হয়তো পৰৱৰ্তী পৰ্যায়ত তীব্ৰভাৱে আন্দোলন কৰি যাব আৰু সেই আন্দোলনত আপোনালোকে উপস্থিত থাকিবলৈ চেষ্টা কৰিব আৰু আপোনালোকে 100 জনৰ ভিতৰত 100 জনে উপস্থিত থাকিম বুলি আপোনালোকে আজি হয়তো দৃঢ় প্ৰতিজ্ঞা কৰিব লাগিব তেতিয়াহে আমাৰ বা আপোনালোকৰ সমস্যাখিনি অসম চৰকাৰে সমাধান কৰিবলৈ চেষ্টা কৰিব আৰু সেই কাৰণে প্ৰতিগৰাকী তীৰ্থগুৰুক মই অনুৰোধ কৰিছো আপোনালোকে অযথাভাৱে বিতৰ্কত নাহি কেন্দ্ৰীয় কমিটিক উৎসাহ উদ্দীপনা দিয়ক যিসকল আমাৰ শিক্ষামন্ত্ৰীৰ লগত যোগাযোগ কৰি তেখেতসকলে যেন আমাৰ সমস্যাৰ প্ৰতি তেখেতসকলে চিন্তা কৰি সঘনাই শিক্ষামন্ত্ৰীৰ লগত যোগাযোগ ৰাখিছে তেখেতসকলক উৎসাহ উদ্দীপনা যোগাওক আৰু 10 অক্টোবৰৰ ভিতৰত যেন কিবা নহয় কিবা এটা ভাল খবৰ আমাৰ কেন্দ্ৰীয় কমিটিয়ে হওক বা আমাৰ শিক্ষামন্ত্ৰী বা অসম চৰকাৰৰ কেবিনেটত এটা সিদ্ধান্ত লয় সেই আমি আশাবাদী আৰু সেই কাৰণে প্ৰতিগৰাকী তীৰ্থগুৰুক মই অনুৰোধ কৰিছো আপোনালোকে নিশ্চয়কৈ কেন্দ্ৰীয় কমিটিক ছাপৰ্ট দিয়ক তেখেতসকলক সহায় সহযোগিতা আগবঢ়াওক আৰু তেখেতসকলক উৎসাহ উদ্দীপনা দিয়ক তেখেতসকলে আগুৱাই যাবলৈ নিশ্চয়কৈ চেষ্টা কৰিব আৰু এতিয়াই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিছো যদিহে আমাৰ সমস্যাৰ প্ৰতি অসম চৰকাৰে যদি গুৰুত্ব প্ৰদান নকৰে বা আমাৰ যিখিনি অহা 10 অক্টোবৰৰ ভিতৰত যিখিনি কেবিনেট হ'ব সেই কেবিনেটত যদি উপস্থাপন নকৰে তেনেহলে কেন্দ্ৰীয় কমিটিয়ে ইয়াৰ পাছত কেন্দ্ৰীয় কমিটি আন্দোলনৰ সিদ্ধান্ত ল'ব পাৰে তাত আমাৰ প্ৰতিগৰাকী তীৰ্থগুৰুৱে অংশগ্ৰহণ কৰিম বুলি তেখেতসকলে এতিয়াই প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব আৰু তেতিয়াহে আমাৰ সমস্যাখিনি অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰিব বুলি মই আশাবাদী আৰু প্ৰতিগৰাকী তীৰ্থগুৰুৱে যাতে নেকি সেইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব তেখেতসকলে আজিৰ পৰাই যাতে নেকি সজাগ হৈ থাকে আৰু কেন্দ্ৰীয় কমিটিক উৎসাহ উদ্দীপনা দি তেখেতসকলৰ যিখিনি আগুৱাই যাবলগীয়া যিবিলাক কাম সেইখিনি তেখেতসকলে যেন নিয়ৰীয়াকৈ কৰি যাব পাৰে আৰু বাকী টিউটৰ ছাৰ বাইদেউসকলে যেন তেখেতসকলৰ ছাপৰ্টত থাকে সেয়ে কামনা কৰিছো আৰু আজি ভিডিঅ'টি মই শেষ কৰিলো নমস্কাৰ জয় আই অসম